নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি বৰ্তমান বেলেগ জেগাত আছো, বেলেগৰ পৰা ভিডিঅ' ৰেকৰ্ডিং কৰি আছো আৰু আজিৰ এই ভিডিঅ'টো আগদিনাখনেই ৰেকৰ্ডিং কৰিলো। দেওবাৰ দিনাখন অকণমান ঘূৰিবলৈ গৈছিলো, তো সেইকাৰণে ভিডিঅ'টো বাহিৰৰ পৰা আপোনালোকৰ কাৰণে আজি ৰেকৰ্ডিং কৰিছো। কিন্তু বাহিৰৰ ৰেকৰ্ডিং কৰিব পাৰো, খবৰ আপোনালোকৰ কাৰণে সেই একেই আছে। একেই খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো। কেইবাটাও ধামাকাদাৰ খবৰ আছে, তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে কণ কণ ল'ৰা ছোৱালীসকলৰ কাৰণে। তো গৰম বন্ধৰ দিন আহি গ'ল, তো খবৰ ওলাইছে, হঠাতে খবৰ ওলাইছে যে আজি হৈছে আজিৰে পৰা বন্ধৰ ঘোষণা কৰিছে বুলি খবৰ ওলাইছে স্কুলবিলাক। তো আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নেকি বিদ্যালয় আছে সকলোবিলাক একেলগতে আজি গৰম বন্ধৰ ঘোষণা কৰিছে বুলি শুনা পাইছো। এতিয়া খবৰ ওলাইছে, তো কনফাৰ্ম নিউজ নহয়, আপোনালোকে কমেণ্ট এটা কৰি জনাব। তো 22 তাৰিখৰ পৰা বিদ্যালয় বন্ধ আছেনে নাই, আপোনালোকৰ ল'ৰা ছোৱালীৰ বিদ্যালয় বন্ধ আছেনে নাই, সেইটো কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজিকালি সববিলাক বস্তু হঠাতে হৈ যায়। মেট্ৰিকৰ ৰিজাল্ট হঠাতে দি দিলে নহয় জানো, তো এইফালে এতিয়া গৰম বন্ধ হঠাতে দিব বিচাৰিছে কাৰণ ইলেকশ্যনৰ বতৰ। তো সেনেকুৱা ধৰণৰ কথা। আৰু বাকী যি কি নহওক, আপোনালোকৰ তাত গৰম বন্ধ দিছে নাই দিয়া সেইটো কমেণ্ট এটা কৰি জনাব 22 তাৰিখৰ পৰা। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ তাত এইবাৰ গৰম কেনেকুৱা পৰিছে কমেণ্ট এটা কৰি জনাব। এইবাৰ কিন্তু ঠাণ্ডাও তামাম পৰিছে আৰু খবৰ ওলাইছে, বতৰ বিজ্ঞানীয়ে জনাইছে যে এইবাৰ হেনো গৰমো বোলে তামাম পৰিব বুলি জনাইছে। সাংঘাতিক ৰকমৰ গৰম দিব। এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত তেনেকুৱা ধৰণৰ গৰম কিজান হোৱাই নাই, এনেকুৱা প্ৰকাৰৰ গৰম দিব। গতিকে সাৱধান, এইবাৰ বি কেয়াৰফুল। মানুহৰ বেমাৰ আজাৰবিলাক বেছিকৈ হ'ব। গৰম বেছি হ'লে মানুহে নানান প্ৰকাৰৰ ঠাণ্ডা পাতি কিবা কিবি খাব আৰু তাৰ ফলত কি হ'ব, মানুহ বেমাৰত পৰিব। ল'ৰা ছোৱালীক অকণমান সাৱধান দিব। গৰম বন্ধটো মোৰ মতে অলপমান দেৰিকৈহে দিব লাগে পাৰিলে, নে কি কয় আপোনালোকে? কাৰণ চাওক, যেতিয়া নেকি বতৰ ঠাণ্ডা থাকে, যেতিয়া নেকি মধ্যমীয়া বতৰ থাকে, তেতিয়া ল'ৰা ছোৱালীবিলাকক গৰম বন্ধটো দি দিয়ে, ছুটি দি দিয়ে। কিন্তু যেতিয়া নেকি অতিপাত গৰম বাঢ়ি যাব, তেতিয়া কি কৰিব, ল'ৰা ছোৱালীবিলাকক গৰম বন্ধ দিব। ফলত কি হয়, ল'ৰা ছোৱালীবিলাকৰ বিদ্যালয় ৰাতিপুৱা 6টা বজাৰ পৰা কৰি দিয়ে, কেতিয়াবা 7টা বজাৰ পৰা কৰি দিয়ে। মানে তেওঁলোকৰ লাইফটো কিবা আনষ্টেবল হৈ যায় ল'ৰা ছোৱালীবিলাকৰ। তো সেইকাৰণে চৰকাৰে এইটো এটা পদক্ষেপ হাতত ল'ব লাগে যে একজেক্টলি গৰম কেতিয়া হ'ব তেতিয়া গৰম বন্ধ দিব লাগে, বাকী সময়ছোৱাত বিদ্যালয় খোলা ৰাখিব লাগে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি য়েছ বেংক আৰু লগতে ICICI বেংকত ছেভিংছ একাউণ্ট আছে তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ। আপোনালোকৰ বাৰু য়েছ বেংক বা ICICI বেংকৰ একাউণ্ট আছে নেকি সেইটো কমেণ্ট এটা কৰি জনাব। য়েছ বেংক আৰু লগতে ICICI বেংকে তেওঁলোকৰ এতিয়া বেংকৰ কিছুমান নতুন নিয়ম নীতি সলনি কৰি পেলাইছে। ছাপ'জ ধৰি লওক মিনিমাম বেলেঞ্চ যে ৰাখিব লাগে, যে ইমান টকা মিনিমাম বেলেঞ্চ আপোনালোকে প্ৰত্যেক মাহে মেইনটেইন কৰিব লাগিব, নহ'লে ইমানটো ফাইন লাগিব, সিমানটো ফাইন লাগিব। এতিয়া গোটেইবোৰৰ বিষয়টো আপোনালোকক এটাকৈ কৈ থকাটো বহুতেই টান হ'ব, বহুতো নিয়ম ওলাইছে যিহেতু। তো সেইকাৰণে আপোনালোকক স্ক্ৰীনত মই দি দিছোঁ যে য়েছ বেংক আৰু ICICI বেংকে ক্ৰমে আপোনালোকৰ কাৰণে নতুনকৈ কি নিয়ম সলনি কৰিছে। য়েছ বেংক আৰু ICICI বেংক হৈছে দুয়োটা প্ৰাইভেট বেংক, দুয়োটা ব্যক্তিগত খণ্ডৰ বেংক, আৰু তেওঁলোকে নিজৰ মনমানি মতে এতিয়া কাম কৰিছে। তো য়েছ বেংকেতো কৰি দিছে যে 50,000 মন্থলি এভাৰেজ বেলেঞ্চ মেইনটেইন নকৰিলে 1000 টকা ফাইন লগাই দিব, মাইনাছত বেলেঞ্চ গুচি যাব। গতিকে ভাবকচোন, আজিকালিতো বেংকবিলাকে কৰেই, আপোনালোকে 1000 টকা যদি বেংকৰ একাউণ্টত নাৰাখে তেন্তে লগৰ ফাইন কাটি দিয়ে। চ' এতিয়া কি কৰিছে য়েছ বেংক আৰু ICICI বেংকে সেই মন্থলি এভাৰেজ বেলেঞ্চ ৰখা যিটো নেকি তেওঁলোকৰ চিষ্টেম, সেইটো বৃদ্ধি কৰি দিছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত নতুনকৈ 3খন ক্ৰিমিনেল ল' সলনি কৰা হ'ব। এই সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে, আৰু যি 3খন ক্ৰিমিনেল ল'ৰ বিষয়ে মই প্ৰায় সময়তে আপোনালোকক জনাই থাকো। আজি আপোনালোকক বিশেষকৈ বুজাবলৈ নাযাওঁ যে কোন কেইখন ক্ৰিমিনেল ল' আপোনালোকৰ কাৰণে সলনি কৰিব, কিন্তু আমাৰ ভাৰতবৰ্ষৰ চিফ জাষ্টিছে কৈছে যে এই 3খন ক্ৰিমিনেল ল' ভাৰতবৰ্ষত লাগু হোৱাৰ পাছত ভাৰতবাসীৰ কাৰণে যথেষ্ট পৰিমাণৰ ভাল হ'ব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, কোন কেইখন ক্ৰিমিনেল ল' সলনি হ'ব, তো মই আপোনালোকক স্ক্ৰীনত দিয়েই দিছোঁ। আপোনালোকে ভালদৰে চাই লওক যে কোন কেইখন ক্ৰিমিনেল ল' সলনি কৰিব আমাৰ ভাৰতবৰ্ষত। আমাৰ ভাৰতবৰ্ষৰ যি নেকি IPC ছেকশ্যন আছিলে, সেই IPC ছেকশ্যনবিলাক সলনি কৰিব। IPC ছেকশ্যন যিবিলাক নেকি আছিলে সেইবিলাক সেই ইংৰাজৰ দিনৰে আছিলে। দেশ স্বাধীন হৈ গ'ল কিন্তু ছেকশ্যনবিলাক সেই ইংৰাজৰে আছে। তো সেইকাৰণে কি কৰিছিলে, কেইটামান IPC ছেকশ্যন সলনি কৰিছিলে।
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৰ্তমান তিহাৰ জেলত ভৰাই ৰাখিছে আপোনালোকক ডেইলি এইটো সন্দৰ্ভত মই আপোনালোকক নিউজ জনাই আহিছো এতিয়া অৰবিন্দ কেজৰিৱালে এইকেইদিন কি কৰিছে তিহাৰ জেলত থকাৰ অৱস্থাত তেখেতে খুব ৰকমে মিঠাই খাইছে আম খাইছে এতিয়া ইডিয়ে সুপ্ৰিম কোৰ্টত কৈছে যে অৰবিন্দ কেজৰিৱালে তেখেতৰ ব্লাড সুগাৰ বৃদ্ধি খবৰ কাৰণে তেখেতে নিজে জানি বুজি বোলে খুব পৰিমাণে আম খাইছে আৰু মিঠাই খাইছে এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ যিনেকি ঘৰুৱা খানা সেয়া বন্ধ কৰিব বিচাৰিছে ইডিয়ে তাৰ উপৰিও আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে অৰবিন্দ কেজৰিৱালৰ হাই সুগাৰ আছে তেখেতে 30 বছৰ বয়সৰ পৰাই মেডিচিন লৈ থাকে এতিয়া তেখেতক মেডিচিনটো লবলৈ দিয়া হোৱা নাই তো যাৰ কাৰণে নেকি এতিয়া প্ৰমাণ সহ দাখিল কৰিছে আম আদমি পাৰ্টিয়ে যে ইয়া চাওক প্ৰমাণ তেখেতে কিমান বছৰৰ পৰা 54 ml ইনসুলিন লৈ থাকে কি যে গৈছে মানে এতিয়া ইটোৰ পাছত সিটো আম আদমি পাৰ্টিৰ মানুহক এৰেষ্ট কৰি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ বিশ্বৰে আটাইতকৈ ধনী ব্যক্তিজনৰ ওপৰত খবৰটি হৈছে এলন মাস্কৰ ওপৰত এলন মাস্ক আমাৰ ভাৰতবৰ্ষলৈ অহাৰ কথা আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ কৰাৰ কথা আছিলে কিয় কাৰণ এলন মাস্কে তেখেতৰ টেসলা কোম্পানীৰ মেনুফেকচাৰিং প্লান্ট আমাৰ ভাৰতবৰ্ষত বঢ়াব বিচাৰিছিলে যাতে তেখেতে বেটাৰী দ্বাৰা চালিত গাড়ী ভাৰতত নিৰ্মাণ কৰিব পাৰে কম দামত যাতে ভাৰতীয় মানুহক বিক্ৰী কৰিব পাৰে তো তাৰ কাৰণে তেখেতে আমাৰ ভাৰতলৈ আহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ কৰাৰ কথা আছিলে কিন্তু এতিয়া তেখেতে টুইটাৰৰ জৰিয়তে জনাইছে যে তেখেতে এইবাৰ কেনসেল কৰিছে সেইটো প্ল্যান অৰ্থাৎ ভাৰতবৰ্ষলৈ এই মাহত নাহে যোৱাকালি অহাৰ কথা আছিলে কিন্তু নাহে বুলি জনাইছে তেখেতে কৈছে যে এই বছৰৰ লাষ্টৰ ফালে মানে ডিসেম্বৰলৈ তেখেতে আহিব মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আকৌ এবাৰ প্ৰধানমন্ত্ৰী হলেহে তেখেতে ভাৰতবৰ্ষলৈ আহিব বা আগমন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান আপোনাৰ ঘৰখন বৰ্তমান বাৰু পুৰা সুখ শান্তিৰে আছেনে যি বিচাৰিছে আপোনালোকে সেইটো খাব পাৰিছেনে যিটো মন পছন্দ মতে সকলোবিলাক আপোনালোকে কৰিব পাৰিছেনে আপোনালোকে যি নেকি ইনকাম কৰে সেই ইনকামেৰে আপোনালোকে ভালদৰে চলিব পাৰিছেনে কমেন্ট এটা কৰি জনাওকচোন তো বন্ধু বান্ধৱীসকল আপোনালোকৰ হয়তো আজিকালি চলিবৰ কাৰণে অসুবিধা হয় আপোনাৰ যদি সৰু সুৰা এখন দোকান আছে আপোনাৰ যদি সৰু সুৰা এটা 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি আছে তো আপোনালোকে মানুহক দেখুৱাই হয়তো দামী গাড়ী লৈছে আপোনালোকে মানুহক দেখুৱাই হয়তো এটা দামী ঘৰ বনাইছে কিন্তু আপোনালোকৰ ভিতৰি ভাগ বিৰাটেই হয়তো কষ্টকৰ মাজেৰে পাৰ কৰিছে কাৰণ ম্যাক্সিমাম মানুহ আজিকালি কি কৰে মানুহক শো অফ কৰিবৰ কাৰণে গাড়ী এখন লয় লোন লৈ পিনে ঘৰ এটা বনায় বিশাল ঘৰ এটা বনায় তাৰ পাছত ভিতৰি তেওঁলোকে জ্বলি থাকে এই বোলে আপোনাৰ গেলামালৰ দোকানত বোলে আমুক টকা ধাৰ এই কাপোৰৰ দোকানত আমুক টকা ধাৰ সব ফালে ধাৰ এনেকুৱা ধৰণৰ বৰ্তমান সময়ত মানুহৰ পৰিস্থিতি হৈ গৈছে তো সেই সময়তে কিন্তু ভাৰত চৰকাৰে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা কৈ থাকে আমাৰ ভাৰতৰ প্ৰত্যেকজন নাগৰিক বৰ্তমান সময়ত বৰ্তমানৰ চৰকাৰখনক লৈ হেপি বুলি জনাইছে কিন্তু আমি আনহেপি চৰকাৰক লৈ কাৰণ চাওক আমি চৰকাৰৰ পৰাটো একো এটা পোৱাই নাই সেইটো বাৰু বাদেই দিলো কিন্তু আমি যি উপাৰ্জন কৰো সেই উপাৰ্জনেৰে বৰ্তমান চলিব নোৱাৰা হৈছো সেই একেটা উপাৰ্জনকে যদি আমি আজিৰ পৰা 10 বছৰ আগত কৰিলোহেঁতেন আমি বিৰাটেই দামী মানুহ হলহেঁতেন কিন্তু আমি আজিৰ পৰা 10 বছৰ আগত যি নেকি উপাৰ্জন কৰিছিলো তাত গৈ বহু গুণে বেছি বৰ্তমান উপাৰ্জন কৰো কিন্তু তথাপিও আমাৰ নজুৰে কাৰণ জুৰিব কৰ পৰা গ্যাস এটা ভৰাবলৈ গলে 1000 টকা দিব লাগে বাৰু আপোনালোকক আজি দামৰ কথা ক'বলৈ অহা নাই ক'বলৈ আহিছো যে বিশ্বৰ ভিতৰত এটা ৰিপৰ্ট ওলাইছে যেটো ৰিপৰ্টত দাখিল কৰা হৈছে যে আমাৰ ভাৰতবৰ্ষখন হেনো গোটেই বিশ্বৰ ভিতৰত 126 নম্বৰখন সুখী ৰাষ্ট্ৰ 126 নম্বৰখন মানে পাকিস্তানতকৈও মানে দুখী ৰাষ্ট্ৰ হৈছে আমাৰ ভাৰতবৰ্ষ আমাৰ ভাৰতীয়তকৈও বোলে পাকিস্তানখন সুখত আছে বুলি জানিছে পাকিস্তানৰ মানুহবিলাক সুখত আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ হঠাতে মেট্ৰিকৰ ৰিজাল্ট দি দিলে আপোনালোকৰ তাতে ৰিজাল্ট কেনেকুৱা হৈছে এবাৰ কমেন্ট এটা কৰি জনাব আমাৰ ইয়াতে বাৰু যথেষ্ট পৰিমাণৰ ভালেই হৈছে কিন্তু এইবাৰ ৰিজাল্ট অন্য বছৰৰ তুলনাত যথেষ্ট পৰিমাণৰ বেয়া মানে গোটেই আমাৰ অসম জুৰি চাবলৈ গলে ৰিজাল্ট বৰ এটা বেছি ভাল নহয় বৰ এটা বেছি ফলপ্ৰসূ ৰিজাল্ট হোৱা নাই তো বন্ধু-বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এইবাৰ যিসকল লোকে নেকি কলেজত গৈ এডমিশন ল'ব তেওঁলোকক মামাৰ তৰফৰ পৰা 10000 টকা প্ৰদান কৰিব বুলি জনাইছে গতিকে বাপেসকল টেনচন ল'ব নালাগে কি টেনচন কৰিবলৈ আছে বিন্দাস ঘৰতে বহক মাল এপেক খাওক আৰু বহি থাকক কাৰণ ছোৱালীৰ এডমিশন ল'বৰ কাৰণেও মামাৰ ফালৰ পৰা 10000 টকা আপোনালোকক দি দিব আৰু টেনচন কিয় ঘৈণীয়েৰে অৰুণোদয় পাব
সেয়া টকাৰে বিন্দাছ মাহটো চলি যাব আৰু কি লাগে ঘৰতে ফ্ৰীৰ চাউলটো আছে নহয় জানো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে IPLৰ ওপৰত খবৰ ওলাইছে মুম্বাই ইণ্ডিয়ানছৰ দুগৰাকী ক্ৰিকেটাৰৰ ওপৰত খবৰ ওলাইছে যে IPLৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ টিম ডেভিড আৰু কিয়ৰণ পোলাৰ্ডক বিহা হৈছে জৰিমনা 20% জৰিমনা বিহা হৈছে মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন আৰু বেটিং প্ৰশিক্ষণকো 18 এপ্ৰিলৰ তাৰিখৰ দিনাখন পাঞ্জাব কিংছৰ বিৰুদ্ধে হোৱা খেলখনৰ বাবে IPLৰ তৰফৰ পৰা এই দুজন ক্ৰিকেটাৰৰ ওপৰত জৰিমনা দিয়া হৈছে বুলি খবৰ ওলাইছে IPLৰ কিন্তু বিৰাট ষ্ট্ৰিক্টলি ৰুল আছে আকৌ তো IPLৰ ৰুল বা ক্ৰিকেটৰ ৰুল নামানিলে ক্ৰিকেটাৰক খেলৰ পৰা উলিয়াইও দিব এনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট ৰুল আছে আৰু এইখিনিতে আপোনালোকক এটা ভাল খবৰ দি থৈ যাওঁ অহা বছৰৰ পৰা কিন্তু আমাৰ অসমৰ টিমেও ৰিপ্ৰেজেন্ট কৰিব IPLত কাজিৰঙা ৰাইন'ছ নামেৰে এটা নতুনকৈ টিম যাব যিটো টিমে এতিয়া IPL খেল খেলিব এতিয়া মুম্বাইৰ নিজা টিম আছে মুম্বাই ইণ্ডিয়ানছ চেন্নাইৰ আছে চেন্নাই ছুপাৰ কিংছ ৰাজস্থানৰ আছে ৰাজস্থান ৰয়েলছ কলকাতাৰ আছে কলকাতা নাইট ৰাইডাৰ্ছ মানে পাঞ্জাবৰ আছে পাঞ্জাব কিংছ বাইকেইখন ষ্টেটৰে টিম আছে কিন্তু আমাৰ অসমৰ যিহেতু নাই গতিকে আমাৰ অসমৰ পৰাও এটা টিম যাব নামটো হ'ব আপোনাৰ কাজিৰঙা ৰাইন'ছ যিটোৰ আই থিংক ব্ৰেণ্ড এম্বেচাডৰ আদানী নে কো হ'ব বুলি শুনা পাই আছো ব্ৰেণ্ড এম্বেচাডৰ নহয় সৰি স্পন্সাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিকালি মানুহবিলাক খুবেই এলেহুৱা হৈ পৰিছে আজিকালি সাংঘাতিক ৰকমে এলেহুৱা আমাৰ অসমীয়া সমাজৰ কথা নকওঁ বিশেষকৈ বেংগলী সমাজৰ কথা ক'বলৈ যদি যাওঁ বেংগলী মানুহবিলাক আজিকালি বিৰাটেই এলেহুৱা হৈ পৰিছে আগৰ দিনৰ যিসকল নেকি বেংগলীৰ আপোনাৰ বুঢ়ী বুঢ়ী মানুহ আছিলে তেওঁলোকে ঘৰত খাদ্য বনাওঁতে যিবিলাক মছলা পাতি ব্যৱহাৰ কৰে প্ৰায়বিলাক মছলা তেওঁলোকে নিজৰ পতা এখন থাকে তেওঁলোকৰ পতা এখন তো পতাত পিচি বনায় কিন্তু আজিকালি মানুহবিলাক ইমানেই এলেহুৱা হৈ পৰিছে সববিলাকে পেকেজিং মছলা পেকেটত ব্যৱহাৰ হোৱা মছলাবিলাক ব্যৱহাৰ কৰিবলৈ লৈছে আৰু এইটো এটা অপ্ৰিয় হলো সত্য আপোনালোকৰ ঘৰত হয়নে নহয় জনাব আপোনালোকৰ ঘৰত পটাছ মছলা পিচি খায় নে বজাৰৰ পৰা পেকেটত পোৱা মছলা কিনি আনি বনাই খায় সেইটো কমেন্ট এটা কৰি জনাব আমাৰ অসমীয়া মানুহটো মছলা নাখায় গতিকে আমাৰ কথা কৈ লাভ নাই তো আপোনালোকৰ তাতে যদি বেংগলী সম্প্ৰদায়ৰ মানুহ আছে তো তেওঁলোকৰ কথা ক'ব তো বন্ধু বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে আপোনালোকৰ এটা জনপ্ৰিয় মছলা MDH মছলাবিধক চিনি পায় নে নাপায় কমেন্ট এটা কৰি জনাব তো সেই মছলা কোম্পানীটোৰ চাৰিবিধ মছলাত এনেকুৱা ধৰণৰ বস্তু পোৱা গৈছে যি বস্তুৰ পৰা কেন্সাৰ ৰোগ বিয়পে বুলি প্ৰমাণ পাইছে গতিকে MDH কোম্পানী এতিয়া হয়তো বেন হ'ব পাৰে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ বৰ্তমানৰ চৰকাৰে ৰূপায়ণ কৰা ইলেক্ট্ৰন বণ্ডৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো ইলেক্ট্ৰন বণ্ড বন্ধ কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা এটা নিৰ্দেশনা প্ৰদান কৰিছিলে ইলেক্ট্ৰন বণ্ডটো হৈছে এনেকুৱা এটা বস্তু যিটোৰ জৰিয়তে আপুনি কোনোবা এটা পাৰ্টিক ধৰি লওক সাপোজ বিজেপি কংগ্ৰেছ এজিপি বা কোনোবা এটা পাৰ্টিক আপোনালোকে ডোনেশ্যন দিব পাৰে আৰু সেই ডোনেশ্যনটো কি হৈ যায় হিচাপত আহি যায় যে কোনটো পাৰ্টিক কিমান ডোনেশ্যন প্ৰদান কৰিছে আৰু এইবাৰ আটাইতকৈ মানে সাংঘাতিক এটা ৰিপৰ্ট ওলাইছিলে যে আটাইতকৈ বেছি ডোনেশ্যন আহিছে বিজেপি পাৰ্টিলৈ আৰু মানে এনেকুৱা পাৰ্টিবিলাকে দিছে সাপোজ মেডিচিন কোম্পানীয়ে তেওঁলোকক ডোনেশ্যন দিছে আৰু ইনডাইৰেক্টলি ক'বলৈ গ'লে মেডিচিন কোম্পানীৰ পৰা ডোনেশ্যন লৈছে মেডিচিন কোম্পানীবিলাকে মেডিচিনৰ দাম বৃদ্ধি কৰি দিছে তাৰ পাছত মানে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰিছিলে ইলেক্ট্ৰন বণ্ড বন্ধ কৰিবৰ কাৰণে কিন্তু ভাৰতৰ বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে কৈছে যদিহে বিজেপিৰ চৰকাৰ আকৌ এবাৰ শাসনলৈ আহে তেন্তে কিন্তু ইলেক্ট্ৰন বণ্ড আকৌ আহিব বুলি জনাইছে ইলেক্ট্ৰন বণ্ড আকৌ লাগু কৰিব বুলি জনাইছে এইবাৰ কিন্তু আপোনাৰ সেই পূৰ্বৰ বিত্তমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন খেলা নাই কিন্তু তেখেতে এইটো এটা ভৱিষ্যতবাণী কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত পুনৰ প্ৰায় 203খন নতুন খুৰাৰ বিপণী মুকলি হ'ব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল যিটো বস্তুত লাগি চৰকাৰে বেছিকৈ গুৰুত্ব দিব নালাগে সেইটো বস্তুতে বেছিকৈ গুৰুত্ব দিয়া কাৰণ চাওক খুৰাৰ বিপণীৰ পৰা যথেষ্ট পৰিমাণৰ চৰকাৰৰ প্ৰফিট হয় বহুতো ৰাজহ সংগ্ৰহ কৰিব পাৰে পুনৰ প্ৰায় 203খনকৈ খুৰা বিপণী খুলিছে কিন্তু তাৰ বিপৰীতে বিদ্যালয়বিলাক মাৰ্চ কৰিছে চৰকাৰী বিদ্যালয়বিলাকে গতিকে চৰকাৰে ইয়াৰ ওপৰত অকণ গুৰুত্ব আৰোপ কৰিব লাগে কেৱল এনেকুৱা ধৰণৰ বস্তুবিলাক কৰি থাকিলেই নহ'ব নহয় জানো কেৱল ফ্লাইঅভাৰ নিৰ্মাণ কৰিলে এখন ৰাজ্যৰ ধৰি লওক আন্তঃগাঁথনি উন্নত বা ৰাজ্যখনক উন্নত বুলি ক'ব নোৱাৰি 12,000 টকীয়া এটা লেট্ৰিন প্ৰত্যেক মাহে 1,000 টকা দিলেই সেই ৰাজ্যখন উন্নত বুলি ক'ব
নোৱাৰি যেতিয়ালৈকে সেই ৰাজ্যখনৰ ল'ৰা ছোৱালীবিলাক শিক্ষিত নহয় ল'ৰা ছোৱালীবিলাকৰ যেতিয়া নেকি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত নহয় তেতিয়ালৈকে ভৱিষ্যত প্ৰজন্ম কেতিয়াও সুৰক্ষিত হৈ নাথাকিব এতিয়া ৰাম মন্দিৰক লৈতো সাংঘাতিক ৰকমে ৰাজনীতি চলিয়ে আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইকেইদিন অকমান সাৱধানে থাকক আপোনালোকে কিয়নো প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ বেগেৰে আহি আছে এক নতুন বতাহ যি বতাহে আপোনালোকৰ ঘৰ ধ্বংস কৰি নিব পাৰে বুলি জনাইছে বতৰ বিজ্ঞানীৰ তৰফৰ পৰা ধাৰাসাৰ প্ৰচণ্ড বৰষুণ আহিব ধুমুহা আহিব পাৰে বুলি জনাইছে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগেৰে আহি আছে এই নতুন বতাহটো সাগৰীয় বতাহ আহি আছে তো আপোনালোকে অকণমান কেয়াৰফুল হৈ থাকিব এইকেইদিন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে SSLC ৰিজাল্টৰ ওপৰত তো আপোনালোকৰ তাতে বাৰু এইবাৰ শতকৰা কিমান পাৰ্চেণ্ট লোকে পাছ কৰিছে কমেণ্ট এটা কৰি জনাব তো এইবাৰ SSLCৰ ওপৰত খবৰ ওলাইছে যে এইবাৰ বোলে 75% লোকে SSLCত ৰিজাল্ট ভাল কৰিছে বুলি জনাইছে 75% ল'ৰা ছোৱালীয়ে তো যোৱা বছৰ কিমান আছিল না এক্সেক্টলি পাহৰিলো বাৰু বাকি যি কি নহওক আপোনালোকৰ তাৰ ৰিজাল্ট কেনেকুৱা কমেণ্ট কৰি জনাব এইবাৰটো পৰীক্ষা OMR চিটৰ জৰিয়তে লোৱা হৈছিল ল'ৰা ছোৱালীবিলাকৰ হয়তো চাগে সেই কাৰণৰ ৰিজাল্ট ভাল হ'ব পাৰে মানে বহুত ল'ৰা ছোৱালী আপোনাৰ মানে এই টিক মাৰ্ক দিয়া প্ৰশ্ন আহিছিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2014 চনৰ পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে তেখেতে চৰকাৰ গঠন কৰে বা তেখেতে প্ৰধানমন্ত্ৰী হয় তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত আমাৰ ভাৰতবৰ্ষত ভোটাৰৰ সংখ্যা বৃদ্ধি পালে 2014 চনৰ পৰা 2019 চন পৰ্যন্ত তেখেতে ভোটাৰৰ সংখ্যা বৃদ্ধি কৰালে মানে ধৰি লওক মানুহে বেছিকৈ ভোট দিবলৈ লৈছে বা মানুহৰ ভোটাৰৰ লিষ্টত মানুহে নাম সন্নিবিষ্ট কৰাইছে কিন্তু এইবাৰ এটা বেয়া খবৰ ওলাইছে এইবাৰ তেখেতৰ এইটো 3 নম্বৰটো ইলেকশ্যন তেখেতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰেজেন্ট হৈ বা 3 নম্বৰটো ইলেকশ্যন এইবাৰ যদি জিকে প্ৰধানমন্ত্ৰী হ'ব এইবাৰ খবৰ ওলাইছে যে তেখেতৰ এইবাৰ তেখেতৰ যি নেকি নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচন হিষ্ট্ৰীত তেখেতৰ একচুয়ালি ভোট বাঢ়িব লাগিছিলে ভোট বেংক নহয় জানো কিয় বাঢ়িব লাগিছিলে কাৰণ চাওক তেখেতে ইমানখিনি ভাল কাম কৰিছে বুলি তেখেতে কৈছে যে মোদীৰ গ্যাৰান্টি তো গ্যাৰান্টিৰ ওপৰত গ্যাৰান্টি তো তেনেকুৱা অৱস্থাত প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ওলাই যাব লাগিছিলে ভোট দিবৰ কাৰণে কিন্তু খবৰ ওলাইছে যে মোদীৰ কাৰ্যকালত বৰ্তমানলৈকে আটাইতকৈ কম ভোটাৰে মতদান কৰিছে বুলি জনাইছে মানে আটাইতকৈ কম ভোটাৰে ভোটদান কৰিছে মানে হয়তো একাংশ ভোটদাতাৰ মানে যিসকলে ভোট দিয়ে তেওঁলোকৰ হয়তো আশ্বাস উঠি গৈছে চৰকাৰৰ পৰা যে আমি ভোট দিও বা নিদিও আমি একো পাবলে নাই গতিকে আমি ভোট নিদুংগে যা ততে এনেও জিকিবিয়ে গতিকে জিকিটাই ভোট দিও ভোট দেগে ততে জিক আমি ভোটৰ গৈ পিনি ভোট নিদু এনে সময়টো নষ্ট নকৰো সেই এদিন সময় নষ্ট কৰাতকে আমি সেই এদিনটো হাজিৰা কৰিম আমাৰ পইচা উপাৰ্জন হ'ব সেইটো চিন্তাধাৰা লয় হয়তো বহু লোকে এইবাৰ ভোট দিবলৈ যোৱা নাই বুলি জনাইছে প্ৰায় 66% নে কিমান পাৰ্চেন্ট লোকেহে এইবাৰ কেৱল ভোট দিছে বাকি 44% লোকে এইবাৰ ভোট দিবলৈ যোৱা নাই এইটো কিন্তু এটা বেয়া লক্ষণ বুলি ক'ব পাৰি তো বৰ্তমান বিকল্প সাজে ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল আজি আউটডোৰ আপোনালোকৰ কাৰণে ভিডিও বনাইছো কেনেকুৱা লাগিলে খবৰ কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰাৰ বাবে আমি কিছু ধন্যবাদ জয় অসম